ভংগ কৰিব সৰ্বকালৰ ৰেকৰ্ড বিপদত পৰিব জীৱকুল দিনক দিনে বৃদ্ধি হ'ব তাপমাত্ৰা মৃত্যু হ'ব বহু লোকৰ এপ্ৰিলতে জুন জুলাই অনুভৱ ৰাজ্যত উৎকট গৰম গ্ৰীষ্মৰ আৰম্ভণিতে সৃষ্টি হৈছে উৎকট গৰমৰ গৰমে চিন্তিত কৰিছে সৰ্বসাধাৰণ জনতাক এপ্ৰিলৰ আৰম্ভণিতে সৃষ্টি হৈছে জুন জুলাই অনুভৱ এপ্ৰিল মাহতে ইমান 34 হৈছিল না গতিকে আৰু জুন জুলাই হ'লেতো যায় 45 মানে পাব দেখোন এতিয়া মানুহ আমি কেনেকৈ থাকিম এতিয়া মানে গুৱাহাটীত গৰমে গৰম মানে ৰ'দৰ উৎপাতত থাকিব নোৱাৰা হৈছে এইকাৰণে হৈছে গছ গছনি নোহোৱা হ'ল গছ গছনি কাটি ৰাস্তা বনালে চৰকাৰে গতিকে উপায়ো নাই আমাৰ এতিয়া পাব্লিকৰ উপায় নাই বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী এইবাৰ বিপদ নামি আহিব জীৱকুললৈ মৃত্যু হ'ব পাৰে বহু লোকৰ কিয়নো সৰ্বকালৰ ৰেকৰ্ড ভাঙিব এইবাৰ গৰমত অতিষ্ঠ হৈ বহু লোকে লৈছে পানীৰ সোৱাদ মুঠৰ ওপৰত তাপমাত্ৰা বৃদ্ধিয়ে চিন্তিত কৰি তুলিছে সৰ্বসাধাৰণ জনতাক বহুত বেছি গৰম পৰিছে ঘপককৈ মাৰ্চ যোৱাৰ পিছতে ইমান গৰম আহি গৈছে এতিয়া ইমান সোনকালে ইমান গৰম আহিব নালাগিছিলে এই বছৰটো যেনেকৈ গৰম পৰিছে এইটো বহুত বেলেগ ধৰণৰ মানে কিবা বেলেগ ধৰণৰ গ্লোবাল ৱাৰ্মিং কি হৈছে গম পোৱা নাই বাট এতিয়া ইমান সোনকালে ইমান গৰম যেনেকৈ পৰিছে পিছলৈ ভাবিছোঁ যে জুন জুলাই মাহলৈ আৰু কেনেকুৱা ধৰণে গৰম পৰিব মানে গুৱাহাটীত থাকিবলৈ মানে উপায় নাইকিয়া হৈ গৈছে চ' সেয়াই আৰু বহুত গৰম পৰিছে এতিয়া আপুনিও সাৱধান হৈ থাকক গৰমত সেৱন কৰক পুষ্টিকৰ খাদ্য নহ'লে এইবাৰ গৰমে বিপদ মাতি আনিব আপোনালৈ নিউজ ডেস্ক পিবি সংবাদ